নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেলটো। বন্ধুসকল, আজি ভিডিঅ'টো মই আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকৰ যদি কলটো ফৰৱাৰ্ডিং হৈ আছে বা আপোনাৰ নাম্বাৰটো যদি ফৰৱাৰ্ডিং হৈ আছে, তো কল ফৰৱাৰ্ড আপোনালোকে অফ কেনেকৈ কৰিব। আপোনালোকে খুলি ল'লে কিন্তু এতিয়া অফ কেনেকৈ কৰিব, যদি অফ কৰিব নাজানে চ' এই ভিডিঅ'টো আপোনালোকে কমপ্লিটকৈ চাব। আৰু আপোনালোকে এই ভিডিঅ'টো যদি কমপ্লিটকৈ চাই লয় তেতিয়াহ'লে আপোনালোকে আৰু বেলেগ ভিডিঅ' চাব নালাগে। এই ভিডিঅ'টোৰ পৰা আপোনালোকে গোটেইখিনি ইয়াৰ পৰা কাম শিকিব পাৰিব, ঠিক আছে। চ' ভিডিঅ'টোত মই আপোনাক ষ্টেপ বাই ষ্টেপ জনাই গৈ আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় চ' প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰিব। আৰু লগতে আপোনালোকে যদি ধৰক এতিয়া কলটো ফৰৱাৰ্ডিং কৰি থৈছে বা আপুনি কলটো যে আপোনালৈ ফোন নহা চিষ্টেম আপুনি কৰি থৈছে, আপুনি বিন্দাছ এইফালৰ পৰা কথা পাতি আছে কিন্তু সেইফালৰ পৰা আপোনাক ফোন কৰিলে ফোন কোনে ৱেইটিং বা বিজি নাপায়। তো সেইটো ক্ষেত্ৰত সেইবিলাক আপোনালোকে অফ কেনেকৈ কৰিব এই ভিডিঅ'টো ধুনীয়াকৈ দেখাই গৈছে। চ' ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, ঠিক আছে। তেনে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই আপোনাক ক'বলৈ গৈ আছোঁ, আপোনাক কল ফৰৱাৰ্ডিং বা আপোনালোকে যদি আপোনাৰ ফোনটোত কোনোবাই আপোনাক যদি কল কৰিলে আপোনাক ফোন ৱেইটিং নোপোৱা বা বিজি নোপোৱা চিষ্টেম কৰি থৈছে, আপুনি কিন্তু কথা পাতি আছে বা আপুনি ফোন এইফালৰ পৰা ধুনীয়াকৈ কৰি আছে কিন্তু আপোনালৈ ফোন কৰিলে আপোনাক ফোনটো নালাগে বা ফোনটো আপুনি ফৰৱাৰ্ডিং কৰি থৈছে। তো সেই ছেটিংটো আপোনালোকে এতিয়া অফ কৰিব বিচাৰিছে। চ' কেনেকৈ অফ কৰিব এই ভিডিঅ'টোত মই আপোনাক ডিটেইলছত বুজাই দি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চালেহে তেতিয়াহে আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো 1 ছেকেণ্ডো স্কিপ কৰি দিয়া হয়তো আপোনালোকে যিটো মেইন ইম্পৰ্টেণ্ট কথা আছিলে বা যিটো মেইন ইম্পৰ্টেণ্ট ছেটিং আছিলে সেইটো আপোনালোকে কৰিব নোৱাৰিব, তাৰপিছত আপোনালোকৰ হয়তো অসুবিধা হ'ব পাৰে, ঠিক আছে। তো এতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই গৈছোঁ কেনেকৈ কৰিব লাগে। চ' ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক। তো আপোনালোকৰ যিটো আপোনাৰ ফোন এপছ আছে বা ডাইলাৰ এপছ আছে, ফোন ডাইলাৰ এপছটো আপোনালোকে অ'পেন কৰি ল'ব, ঠিক আছে। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকৰ যিহেতু এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই আহিব, যিহেতু মই নাম্বাৰখিনি ব্লাৰ কৰি দিছোঁ প্ৰাইভেচিৰ বাবে। তো আপোনালোকে কি কৰিব, ওপৰত এটা 3 ডট দেখি পাব, এই 3 ডটত আপোনালোকে ক্লিক কৰিব। 3 ডটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এটা অপশ্যন পাব ছেটিংছ, ঠিক আছে। তো ইয়াত আপোনালোকে যিটো 2 নম্বৰত আছে ছেটিংছ বুলি, ছেটিংছত আপোনালোকে ক্লিক কৰি দিব। আৰু ছেটিংছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই গোটেই ছেটিংখিনি আপোনালোকৰ ইয়াত খোল খাই আহিব। কিন্তু আপোনালোকে এতিয়া এইটো কল ফৰৱাৰ্ডিংটো এতিয়া আপোনালোকে অফ কৰিব কেনেকৈ। তো অফ কৰিবলৈ ইয়াত আপোনালোকৰ এটা অপশ্যন আছে কলিং একাউণ্ট, ঠিক আছে। এইটো যিটো লেখা আছে কলিং একাউণ্ট, তো চিম্পল আপোনালোকে কলিং একাউণ্টত ক্লিক কৰিব লাগিব। তো কলিং একাউণ্টত আপোনালোকে যেতিয়া ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখিনি ইণ্টাৰফেচ খোল খাই আহিব। এইখিনি ইণ্টাৰফেচ খোল খাই অহাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব, চাওক 3 নম্বৰ দেখিছে কল ফৰৱাৰ্ডিং ছেটিং, ঠিক আছে। তো কল ফৰৱাৰ্ডিং ছেটিঙত আপোনালোকে ক্লিক কৰিব লাগিব। মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ, এইটো হৈছে কল ফৰৱাৰ্ডিং ছেটিং। আপোনালোকে যিটো মই ব্ৰেকেট মাৰি দিছোঁ ইয়াতে আপোনালোকে ক্লিক কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে এইটো যেতিয়া আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কেইখন চিম আছে আপোনালোকৰ দেখাই দিব। যদি আপুনি 2খন চিম ইউজ কৰিছে 2খন দেখাব, যদি এখন চিম ইউজ কৰি আছে আপোনালোকক সেইখন দেখাই দিব। কিন্তু এতিয়া আপুনি কোনখন চিমত আপোনালোকে কল ফৰৱাৰ্ডিং ছেটিংটো অফ কৰিব বিচাৰিছে তো আপোনালোকে সেইটো চুজ কৰি ল'ব, ঠিক আছে। যেনিবা মই 1 চিমৰ লৈছোঁ, 1 চিমৰ লোৱাৰ পিছত যিহেতু মই ভইচ কলৰ কৰি থৈছিলোঁ তো ভইচ কলটো মই ছিলেক্ট কৰি লৈছোঁ, ঠিক আছে। আৰু অলৰেডি মোৰ ইয়াত কল ফৰৱাৰ্ডিং ছেটিংটো অফ আছে, কিন্তু আপোনালোকে কেনেকৈ অফ কৰিব সেইটো নাজানে। কিন্তু মই সেইটো এতিয়া আপোনালোকক মই ধুনীয়াকৈ দেখাই দি আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপুনি ভালদৰে চাই গ'লে তেতিয়াহে কৰিব পাৰিব। যদি আপুনি স্কিপ কৰি চাই মই কৈছোঁ যে আপোনালোকে কামটো কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই গৈ থাকক শেষলৈকে। তো আপোনালোকৰ ইয়াত লোডিং লোৱাৰ পিছত এইটো খোল খাই যাব, ঠিক আছে। এইখিনি অন হৈ যাব। তো ইয়াত একটা লিখি আছে অলৱেজ ফৰৱাৰ্ড বুলি, ঠিক আছে। তো চিম্পল আপোনালোকে যদি এইটো ইয়াত আপোনালোকে অন কৰি থৈছিলে তো এইটো অফ কৰিবলৈ হ'লে ইয়াত ক্লিক কৰিব। যদি এইটো অন কৰিব বিচাৰিছিলে অন কৰিছিলে তো এইটো অফ কৰিবলৈ ইয়াত ক্লিক কৰিব, ঠিক আছে। আপুনি যিটো অন কৰি থৈছিলে সেইটো অফ কৰিব বা অন কৰিব পাৰিব, ঠিক আছে। তেতিয়া লিখি আছে অলৱেজ ফৰৱাৰ্ড বুলি যিটো অপশ্যন লিখা আছে ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত যিহেতু মোৰ ফোনটো মই ফৰৱাৰ্ড কৰি দেখাই দিছোঁ অলৰেডি। ফৰৱাৰ্ড কৰি দিয়াৰ পিছত মই আপোনাক অফ কৰা চিষ্টেমটো মানে এইটো যিহেতু এতিয়া মোৰ কলটো ফৰৱাৰ্ড হৈ আছে, ঠিক আছে। এতিয়া মই এইটো যিহেতু অফ কৰিব বিচাৰিছোঁ, মই আপোনাক যদি এবাৰ বেক যাওঁ, এতিয়া ভইচত গ'লোঁ, ভইচত গৈ পিনে মোৰ এইটো অলৰেডি কল ফৰৱাৰ্ড ছেটিংটো মোৰ অন হৈ আছে, ঠিক আছে। তো এতিয়া মই অফ কৰিব হ'লে চিম্পল ইয়াত এবাৰ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত য'ত লিখা আছে আপোনালোকৰ টাৰ্ণ অফ বুলি, আপুনি ধুনীয়াকৈ চাই ল'ব পাৰে। ইয়াত লিখা আছে টাৰ্ণ অফ বুলি, ঠিক আছে। আপোনাৰ ইয়াত যিটো নাম্বাৰ আছে নাম্বাৰটো আপোনালোকে ডিলিট কৰি দিব। ডিলিট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত য'ত লিখা আছে টাৰ্ণ অফ বুলি, চিম্পল আপোনালোকে টাৰ্ণ অফত ক্লিক কৰি দিব, ঠিক আছে। টাৰ্ণ অফত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাওক ইয়াত এইটো অফ হৈ গ'ল, ঠিক আছে। তো এনেকৈ আপোনালোকে কল ফৰৱাৰ্ডিং ছেটিংটো আপোনালোকে অফ কৰিব পাৰিব। একদম ইজি প্ৰচেছত মই আপোনাক দেখাই দিছোঁ।
তো আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে চ' এনেকুৱা নতুন নতুন আৰু ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতি নেকি এনেকুৱা মই নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ চ' আপোনালোকে চাবলৈ পাব আৰু লগতে আৰু যদি আপোনাৰ কিবা অসুবিধা আছে চ' প্লিজ মোক কমেণ্ট কৰি জনাব নিশ্চয় মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোকক লগ পাম বাই